চাওক 1883 চনৰ আইনখন জাষ্টিছ প্ৰশান্ত কুমাৰ ডেকাৰ যোগেদি অসম চৰকাৰে ৰাইজৰ বিশেষ মতামত নোলোৱাকৈ সংশোধন কৰিব বিচাৰিছে। তাৰ বোধকৰো এটা তাৰিখো দিছিলে 30 জুনৰ ভিতৰত, আৰু মুখ্যমন্ত্ৰী পিনে কৈও আছিলে যে মই গোটেই হেৰিবিলাক পাই গৈছোঁ, মানে তাৰ প্ৰতি ৰিকমেণ্ডেশ্যনখিনি পাই গৈছোঁ। কিন্তু 1886 চনতেই জনগণৰ, যদিও সেই সময়ত ঔপনিৱেশিক চৰকাৰ আছিল, জনগণক অসুবিধাত নেপাবলৈ সেই আইনত আছে 15 দিনৰ সময় দিব লাগে প্ৰয়োজন সাপেক্ষে। এতিয়া দেখা গৈছে যে আমাৰ চৰকাৰে 4 দিন, এদিন, 24 ঘণ্টা, 6 ঘণ্টাৰ ভিতৰতে দেশৰ নাগৰিকক হাৰাশাস্তি কৰি পুঁজিপতিৰ বাবে, আদানী আম্বানীৰ বাবে উচ্ছেদ কৰাৰ এটা ষড়যন্ত্ৰ কৰি আছে। অসমত এই কথাটো আমাৰ বিজেপি চৰকাৰ, আমাৰ বুলি কৈছোঁ এইকাৰণে অসমৰ ৰাইজে ভোট দিছে, মই অসমৰ নাগৰিক, মই ভোট নিদিব পাৰোঁ, কিন্তু আমাৰ ৰাইজে পাতি দিয়া চৰকাৰখনে, জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কোৱা চৰকাৰখনে বেছিকৈ এই কামটো কৰি আছে। আৰু সেইকাৰণেই এতিয়া যোৱাকালি আমাৰ লখিমপুৰ জিলাত আপোনালোকে গম পায় 15 ঘৰ আহোম মানুহক উচ্ছেদ কৰি, মানে কঠীয়াতলিৰ পৰা কঠীয়াখিনি সংগ্ৰহ কৰিবলৈ এদিন সময় বিচৰা সত্ত্বেও সময় নিদিলে। এতিয়া প্ৰশাসনৰ মানে স্থানীয় বিষয়াসকলক বোধকৰো বলিৰ পথা সজোৱাৰ ষড়যন্ত্ৰ কৰিছে। ইপিনে হাছিলা বিলত তাতে মানুহৰ পট্টা আছিলে, আপোনাৰ আলমগঞ্জ, ধুবুৰী, বিলাচীপাৰাত, তাত মানে পট্টা থকা মানুহৰ পৰা, আৰু সদায় কৈ থাকে বাংলাদেশী, আনকি দেশী বুলিও এটা বেলেগ এটা জাতি এতিয়া কৰিছে, মমিনুল আৱালহঁত আছে, এইবিলাকে বিজেপি দলৰ নেতা, তেখেতসকলৰ দেশী মুছলমানখিনিকো তাৰপৰা উচ্ছেদ কৰিব বিচাৰিছে। সেই গতিকে এই গোটেইবিলাক যে আদানী আম্বানীৰ ৰামদেৱৰ সুবিধাৰ কাৰণে কৰিছে, তাৰ বিৰুদ্ধে জনগণ প্ৰতিবাদমুখৰ হ'ব লাগিব। আমিও যি পাৰোঁ চেষ্টা কৰিছোঁ। মই আজি ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰিবলৈ যত্ন কৰি আছোঁ এই গোটেইবিলাক বিষয়ত তেখেতৰ দৃষ্টিগোচৰ কৰিবলৈ, যাতে চৰকাৰক তেখেতে আইন অনুসৰি কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।